নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো। প্ৰতিদিনৰ পোৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি 13 নৱেম্বৰ, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে, বৃহস্পতি আজি বহি আছে কৰ্কট ৰাশিত, আজি চন্দ্ৰ আৰু কেতু সিংহ ৰাশিত বহি আছে, আজি ৰবি শুক্ৰ তুলা ৰাশিত, লগ্ন মংগল আৰু বুধ বৃশ্চিক ৰাশিত বহি আছে। আজি 26 কাতি, তিথি কৃষ্ণা নৱমী, ব্ৰহ্মযোগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মঘা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা শুভ, অমৃত যোগ দেখা যায়, কিন্তু দক্ষিণ দিশত যাত্ৰা নাই। আজি শুভ কৰ্মৰ বাবে দিনটো মধ্যম ফলদায়ক হ'ব। আজিৰ দিনটোত লাও খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ বাবে দুখন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মত সফলতা লাভ, আজি বিভিন্ন ধৰণৰ বিবাদ আদিত নিষ্পত্তিৰ যোগ দেখায়। ঘনিষ্ঠ কোনো আত্মীয়ৰ পৰা অপমানিত হ'ব পাৰে। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে চেষ্টা আৰু সংযম বজাই ৰাখক, আজি সফলতা পাব। কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ হ'ব। বিদ্যাৰ্থীসকলৰ শুভ ফল। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড নাইট অফ ওৱান্স। ঘৰত আলহীৰ আগমন, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, গুৰুত্বপূৰ্ণ কাম কাজত সফলতা আহিব। য়েলো কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড চ'ৰ্চ। কৰ্কট ৰাশি কেঞ্চাৰ, কৰ্মত বেমেজালিৰ যুগ দেখা যায়। আজি সংগীত শিল্পীসকলৰ দিনটো শুভ। আজি দান ধ্যান কৰক। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক চ'ৰ্চ এণ্ড কাপছ। সিংহ ৰাশি লিঅ', সমাজ সেৱামূলক কামত সফলতা লাভ, নতুন যোগাযোগৰ ক্ষেত্ৰত সফলতা আহিব। ঘৰুৱা অশান্তি বৃদ্ধি পাব পাৰে। দিনটোত যিমান পাৰে দুখীয়াজনক মিঠাই আদি খাবলৈ দিয়ক, দক্ষিণা দিয়ক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড কিং অফ চ'ৰ্চ, কন্যা ৰাশি। কন্যা ৰাশিত হঠাৎ শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ, সাৱধানে চলা ভাল। আনৰ পৰা প্ৰশংসা লাভ। আজি প্ৰেমত শুভ ফল, বিদ্যাত শুভ ফল। গল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু এই মুহূৰ্তত এখন চিঠি হাতত ল'ব বিচাৰিছোঁ। তেওঁ কৈছে যে কিৰয়ং ডাঙৰীয়া, তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে ৰুদ্ৰাক্ষত দেৱ দেৱীৰ অৱস্থান সম্পৰ্কে কিছু কথা বুজাই ক'বলৈ আপোনাক কৈছে। হয়, শাস্ত্ৰত কৈছে যে ৰুদ্ৰাক্ষত কিন্তু বিভিন্ন দেৱ দেৱীৰ বাস। একমুখীৰ পৰা বিভিন্ন ধৰণৰ 13মুখী, 14মুখী আৰু বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ আছে। যেনে একমুখী শিৱৰ বাস। আচলতে সকলো ৰুদ্ৰাক্ষই শিৱ, কিন্তু ডাইৰেক্টলি ক'ব গ'লে একমুখী মানে শিৱৰ বাস। দুইমুখীত অৰ্ধনাৰীশ্বৰ, তিনিমুখী ৰুদ্ৰাক্ষ যদি পিন্ধে অগ্নিদেৱে আশীৰ্বাদ দিব। চাৰিমুখীত ব্ৰহ্মা সৰস্বতী, বিদ্যাৰ্থীসকলে চাৰিমুখী পিন্ধিব লাগে। পাঁচমুখীত পঞ্চব্ৰহ্ম, ছয়মুখী ৰুদ্ৰাক্ষৰ ক্ষেত্ৰত কাৰ্তিক, সাতমুখীত লক্ষ্মী দেৱী, আঠমুখীত গণেশৰ প্ৰকাশ হয়, নমুখীত আপুনি নৱদুৰ্গাৰ প্ৰকাশ পাব। দহমুখী ৰুদ্ৰাক্ষত বিষ্ণু দশম অৱতাৰ, 11মুখীত ৰুদ্ৰ আৰু হনুমান, 12মুখীত সূৰ্য, বিদ্যাৰ্থীসকলে 12মুখী পিন্ধিব পাৰে। 13মুখীত কামদেৱ ইন্দ্ৰ, 14মুখীত শিৱ। গৌৰীশংকৰ ৰুদ্ৰাক্ষ আছে শিৱ। গৰ্ভগৌৰী ৰুদ্ৰাক্ষ হ'লে পাৰ্বতী আৰু কাৰ্তিক। সবা ৰুদ্ৰাক্ষ হ'লে শিৱ। গণেশ ৰুদ্ৰাক্ষ হ'লে গণেশদেৱৰ বাস। ব্যৱসায়ীসকলে গণেশ ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। গতিকে সেইমতে আপুনি ৰুদ্ৰাক্ষ পিন্ধিলে নিশ্চয় উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ। দাদা, পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, ওৱান্স এণ্ড পেণ্টাকলছ, তুলা ৰাশি লিব্ৰা। কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘৰুৱা অশান্তি বৃদ্ধি, নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ, বিদ্যাৰ্থীসকলৰ সফলতাৰ যুগ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়াজনক মিঠাই আদি খাবলৈ দিয়ক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড টেম্পাৰেন্স, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। ভাতৃৰ লগত মতবিৰোধ,
কোনো শুভ সংবাদে মনত আনন্দ দিব কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক ওৱান্স এণ্ড ওৱান্স ধনুৰাশি চেটেৰিয়াছ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব পিতা পুত্ৰৰ সংঘাত আজি ব্যয় বৃদ্ধি পাব ধনুৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক ভাল হ'ব পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে আপুনি দৰ্শকসকলক একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়ায় আজি কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰে হয় আজিৰ বিষয় হ'ল সুদৰ্শন চক্ৰ বিষ্ণুৰ সুদৰ্শন চক্ৰৰ কথা কোনেনো নাজানে গতিকে আজি সুদৰ্শন চক্ৰৰ বিষয়ে দুই এষাৰ কম সুদৰ্শন চক্ৰ ভগৱান বিষ্ণুৰ অধিকাংশ প্ৰতিমূৰ্তিত তেওঁৰ সোঁহাতৰ আঙুলিত এটা চক্ৰ ধৰি থকা দেখা যায় এই ঐশ্বৰিক চক্ৰই হৈছে সুদৰ্শন চক্ৰ ই দুটা বিপৰীত দিশত ঘূৰ্ণন কৰা চক্ৰৰ সংযোগেৰে গঠিত আৰু প্ৰতিটো চক্ৰৰ কাষত লক্ষাধিক সূক্ষ্ম আৰু তীক্ষ্ণ কাঁটাযুক্ত স্পাইক থাকে সুদৰ্শন শব্দটো দুটা শব্দৰ পৰা গঠিত সু আৰু দৰ্শন সুৰ অৰ্থ শুভ আৰু দৰ্শনৰ অৰ্থ দেখা বা দৃষ্টি সেয়ে সুদৰ্শন মানে শুভ দৃষ্টি বা অশুভ নাশক দৃষ্টি এই ঐশ্বৰিক অস্ত্ৰই ধৰ্মপৰায়ণসকলক সুৰক্ষা দিয়ে আৰু অধৰ্মীক ধ্বংস কৰে ইয়াৰ সহায়ত বিশ্বৰ সংৰক্ষক ভগৱান বিষ্ণুৱে বিশ্বত ন্যায় আৰু শৃংখলা পুনৰ্স্থাপন কৰে সুদৰ্শন চক্ৰৰ পূজাৰে দেহ মনৰ অশুভ শক্তিৰ পৰা ৰক্ষা আৰু আধ্যাত্মিক কল্যাণ হয় সুদৰ্শন চক্ৰৰ সৃষ্টি বা সুদৰ্শন চক্ৰৰ উৎপত্তিলৈ বিভিন্ন পুৰাণত বিভিন্ন মত দেখা যায় লিংগ পুৰাণ অনুসাৰে ভগৱান মহাদেৱে এই ঐশ্বৰিক চক্ৰ ভগৱান বিষ্ণুলৈ দান কৰিছিল এসময়ত ভগৱান বিষ্ণুৱে অসুৰসকলৰ সৈতে অনন্তকাল যুদ্ধ কৰি তেওঁলোকক পৰাজিত কৰিবলৈ সক্ষম হোৱা নাছিল তেতিয়া তেওঁ মহাদেৱৰ সহায় বিচাৰিছিল তেওঁ তপস্যা আৰম্ভ কৰি মহাদেৱলৈ 1000টা পদুম ফুল উৎসৰ্গা কৰিবলৈ প্ৰস্তুতি লৈছিল কিন্তু তেওঁ লক্ষ্য কৰিলে যে তেওঁৰ পদুম ফুল এটা কম আছে তেতিয়া তেওঁ নিজৰ চকু এটা উলিয়াই ল'লে কাৰণ তেওঁ কমল নয়ন নামেৰে জনজাত অৰ্থাৎ যিজনৰ চকু পদুম ফুলৰ দৰে তেওঁৰ এই ত্যাগত প্ৰসন্ন হৈ ভগৱান মহাদেৱে তেওঁক সুদৰ্শন চক্ৰ দান কৰিছিল যাতে তেওঁ অসুৰসকলক পৰাজিত কৰিব পাৰে অন্য এটা কাহিনীত কোৱা হয় যে সূৰ্যদেৱৰ পত্নী সঞ্জনা দেৱীয়ে সূৰ্যদেৱৰ অত্যাধিক তাপ সহিব নোৱাৰি নিজৰ পিতা বিশ্বকৰ্মাৰ ওচৰলৈ গৈ সাহায্য বিচাৰিছিল বিশ্বকৰ্মাই সূৰ্যদেৱৰ তাপ 1ৰ পৰা 8 ভাগ হ্ৰাস কৰিল সূৰ্যৰ এই তপ্ত ধাতুৰ পৰা বিশ্বকৰ্মাই গঢ়ি তুলিলে পুষ্পক বিমান ভগৱান শিৱৰ ত্ৰিশূল আৰু ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰৰ বিশেষ গুণসমূহ ই বিশ্বৰ আটাইতকৈ শক্তিশালী চক্ৰ বুলি জনা যায় আৰু যিজন ইয়াৰ অধিপতি তাৰ আদেশক মানে ই বহু দূৰলৈ ভ্ৰমণ কৰিব পাৰে আৰু কাম সম্পূৰ্ণ হোৱাৰ পাছতে ঘূৰি আহে সুদৰ্শন চক্ৰক বন্ধ কৰাৰ একমাত্ৰ উপায় হ'ল ইয়াৰ সন্মুখত সম্পূৰ্ণ আত্মসমৰ্পণ কৰা তেতিয়াহে ভগৱান বিষ্ণুৱে হস্তক্ষেপ কৰি দয়া প্ৰদান কৰে ইয়াৰ 2 স্তৰৰ প্ৰায় 1 কোটি 10 মিলিয়ন কাঁটাযুক্ত তীক্ষ্ণ কোণ আছে যি বিপৰীত দিশত ঘূৰ্ণন কৰে বা ঘূৰি থাকে ইয়াৰ তীক্ষ্ণতা এনে যে যিকোনো বস্তু সহজে কাটি পাৰ হ'ব পাৰে সুদৰ্শন চক্ৰ সদায় গতিশীল ই কেতিয়াও স্থিৰ হৈ নাথাকে এই কাৰণেই কালচক্ৰ বা সময়ৰ চক্ৰৰ প্ৰতীক হিচাপে জনা যায় সুদৰ্শন চক্ৰ কেৱল এটা ঐশ্বৰিক চক্ৰ নহয় ই ন্যায় সময় জ্ঞান আৰু ঈশ্বৰীয় শক্তিৰ প্ৰতীক যিয়ে সৰ্বদা ধৰ্মৰ সুৰক্ষা আৰু অশুভ শক্তিৰ বিনাশৰ প্ৰতিশ্ৰুতি বহন কৰে ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে সুদৰ্শন চক্ৰৰ বিষয়ে তাত আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় চ'ৰ্চ এণ্ড চ'ৰ্চ মকৰ ৰাশি কেপ্ৰিকৰ্ণ বিশেষ কোনো কামৰ বাবে আত্মীয়ৰ পৰা প্ৰশংসা পাব নতুন কৰ্মত সফলতা লাভ বিদ্যাত শুভ প্ৰেমত শুভ আজি হোৱাইট কালাৰ লাকি পিংক কালাৰ আনলাকি চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ কুম্ভ ৰাশি একুৰিয়াছ কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্ব বৃদ্ধি পাব বিনা কাৰণত অপমানিত হ'ব পাৰে সাৱধান হওক আৰ্থিক দিশত শুভ ফল পাব আজি ৰঙা চন্দনৰ ফুট লগাওক লগত কেইটামান তুলসী পাত ৰাখক যাত্ৰা কৰক শুভ হ'ব গ্ৰে কালাৰ লাকি ৰেড কালাৰ আনলাকি মীন ৰাশি চ'ৰ্চ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কোনো বিষয় লৈ বন্ধুৰ লগত মতবিৰোধ নিজৰ মানুহৰ লগত মতবিৰোধ দাম্পত্যত শান্তি বজাই থাকিব কৰ্মত উন্নতি ব্লেক কালাৰ লাকি ৰেড কালাৰ আনলাকি ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো দৰ্শকসকলক জনাই দিব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে কি ৰুয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি গুৱাহাটী
পল্টন বজাৰলৈ আহিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নাম্বাৰটো হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ